আমি উপস্থিত হৈছো নামনি অসমৰ অন্যতম জনপ্ৰিয় মেচিনাৰী ষ্টৰত আৰু সেয়া হৈছে গোৱালপাৰা জিলাৰ যি লক্ষীপুৰ চহৰ আছে লক্ষীপুৰ চহৰৰ HP পেট্ৰল পাম্পৰ ওচৰত চাইন মেচিনাৰী নামেৰে জনাজাত ক'ব লাগিব যে অসমৰ এটা জনপ্ৰিয় এটা প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোৱে আপোনাৰ কৃষকক যিদৰে সহায় কৰিছে একেদৰে কিন্তু সৰু সৰু যিসকল লোকে ব্যৱসায় কৰে অৰ্থাৎ আপোনাৰ গম ধান চাউল আদি এইবিলাক গুড়ি কৰি কিছুমানে কিন্তু স্বাৱলম্বী হোৱা নিদৰ্শন কিন্তু এইখন প্ৰতিষ্ঠানে দিছে আহক আমি পোনে পোনে দেখুৱাম এইখন প্ৰতিষ্ঠানত আপোনালোকে দেখিবলৈ পাব যে এইখন প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ ইয়াতে সৰু 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 আপোনাৰ পাৱাৰ টিলাৰ আছে আপোনাৰ মিনি ৰাইচ মিল আছে বিভিন্ন কোৱালিটিৰ মেচিন ইয়াতে আছে আপোনাৰ ধান কটা মেচিনৰ পৰা আৰম্ভ কৰি হাল বোৱা আপোনাৰ ধান এইবিলাক ঘাঁহ কটা বা যিবিলাক আমি নিৰাণ বুলি কওঁ এইবিলাক কৰা সকলো ধৰণৰ মেচিন আপোনালোকে ইয়াতে পাব তো স্বত্বাধিকাৰী আছে তেখেতৰ ওচৰলৈ আমি যাম মামা আপনার ওখানে আহিছো আসলে আপনার ইয়াত কি ধরনের প্রোডাক্ট আছে আমার দর্শকসকলে ভিডিও চাই আছে পোনপটীয়া লাইভত চাই আছে লাইভত চাই আছে গতিকে বিভিন্ন জনে কমেন্ট কৰিছে যে আসলে এই প্রথমতে সাইন মেচিনারি আপনার দোকানের এড্রেস দিও মই মানে মোৰ দোকানৰ নাম সাইন মেচিনাৰী গোৱালপাৰা ডিস্ট্ৰিক্ট লক্ষীপুৰ HP পেট্ৰল পাম্পৰ লগতে আমাৰ ইয়াতে কৃষকসকলৰ মানে অল এগ্ৰিকালচাৰ মেচিন ইয়াতে এভেইলেবল আছে অত্যাধুনিক যিবিলাক নতুন ধৰণৰ টেকনলজি ওলাইছে সব পাব যেনেবাকে এইটো আমাৰ পাৱাৰ উইডাৰ মানে যিসকলে মিনি পাৱাৰ উইডাৰ আর কি যিসকলে হাল মাৰিব বা কোনোবাই টলি লগা ইয়াতে টলি লগা ব্যৱস্থা আছে টলি লগা এটা মানে কিবা গধুৰ বস্তু বা কিবা বস্তু এঠাইৰ পৰা আন ঠাইত ল'ব পাৰিব এইটো ট্ৰেক্টৰৰ মাজত দি তাৰপিছত যদি কোনোবাই যদি পানী উঠাব খোজে এনেকে ইয়াতে আমাৰ লগোৱা আছে ইয়াতে আপুনি যদি পাম্প সেট কৰে পাম্প সেট কৰিলে পানী উঠাব পাৰিব যেহেতু কৃষকসকলৰ কাৰণে এইটো মানে আমাৰ ট্ৰেক্টৰ মানে কৃষকসকলৰ মানে সকলো কামতে যাতে এইটো মানে খটাব পাৰে এইটো লৈ মানে যেতিয়া খেতি বাতি মানে হাল মাৰাৰ লগতে তেওঁলোকে যাতে খেতি বাতি আৰু যিসকল কাম থাকে সব কামে যাতে ইয়াতে কৰিব পাৰে ধান খেতি কৰিলে ধান খেতি কৰাৰ পিছত ধান কাটিব বা কি কৰিব সেইটো আকৌ ঘৰত লৈ অহাৰ কাৰণে ইয়াতে আপুনি ট্ৰেৰি লগাব পাৰিব এক ঘন্টাত আপনি 2 বিঘা মাটি হাল মাৰিব পাৰিব খৰচ আপনি 2 বিঘা মাটি হাল মাৰোতে মোটামুটি 150 টকা হয় যিসময়ত আমি 1 বিঘা মাটি চহাওতে বা হাল বাওতে আপোনাৰ 1000 টকা 500 টাকা খৰচ কৰে তেনে সময়ত কিন্তু 150 টাকা কিন্তু এই মেচিনটোৱে কিন্তু আপোনাৰ 2 বিঘা জমি 2 বিঘা জায়গা আপোনাৰ যেটা হাল বাব পৰা যাব ইয়াত কৰি আৰু মেচিন কি আছে আৰু এই চাব এইটো এটা ইয়াত এইটো হল আমাৰ 7.5 HP পেট্রোল ইঞ্জিন হয় এইটো আর এইটো হল আপনার 15 HP আপনার ডিজেল ইঞ্জিন আর এইটো সেলফ স্টার্ট এইটো আপনার ম্যানুয়াল স্টার্ট করা যায় আর সেলফ স্টার্ট মানে আপনি সুইচ মারিলে স্টার্ট হৈ যাব এনেকা আপনি এনেকা নহয় যে বলে এইটো দি অকল হুকানতে হাল মাৰিব পাৰে মানে খৰাঙত আপনি কিন্তু খুজিলে বোকাটো হাল মাৰিব পাৰিব এইটো ট্ৰেক্টৰ দি অকল ট্ৰেক্টৰে নহয় আমাৰ দোকানত আৰু বিভিন্ন ধৰণৰ মেচিন আছে এইটো ৰাতি হাল বাব পৰা যাব পাৰি ইয়াতে আমাৰ লাইটিং সিস্টেমো দিয়া আছে কৃষকসকলে যদি খোজে আমি ৰাতিতে হাল মাৰিম তথাপি কিন্তু মাৰিব পাৰিব আৰু চাব এইটো আমাৰ এইটো মিনি ৰাইচ মিল 670 মানে ডিজেল ইঞ্জিনৰ সৈতে 670 ৰাইচ মিল ইয়াৰ কেপাসিটি আছে 600 কেজি 1 ঘন্টাত আপনি 600 কেজি ধান খুন্দিব পাৰিব আৰু ইয়াতে ধান খুন্দিলে চাউল একেবাৰে চাফা হৈ ওলাব ভুচিবিলাক মানে পাউডাৰ হ'ব আৰু ইয়াৰ যেটো আমাৰ খৰচ যেটো হ'ব 1 ঘন্টাত আপনি মানে 1.5 লিটাৰ মানে ডিজেল খৰচা হ'ব আপনার আৰু ইয়াৰ মানে ভিতৰত আমি এটা মেচিন দেখাই আছো এটো রিপার পাওয়ার রিপার এটো দিয়ে আপনি ধান কাটিব পাৰিব মানে এতিয়া যেহেতু আমাৰ সিজন আহিছে ধান কটা মেচিন যাৰ কাৰণে আমি ধান কটা মেচিন আনি ৰাখিছো আপোনালোকে যদি খোজে এনেকুৱা মেচিন আপুনি ঘৰত লৈ ভাল এটা বিজনেস কৰিব পাৰিব নিজে নিজৰ খেতি মানে ধান কটাৰ লগে লগে আপুনি এটা বিজনেসও কৰিব পাৰিব আৰু আমাৰ ফেসবুক বা ইউটিউবত যে দেখো যে কিছুমান মেচিন দি ধান কাটে হেতু মেচিনে যেনবাকে আমি আগতে মোবাইলত চাইছিলো হেবিলাক মানে কলকাতা উৰিষ্যা বা বিভিন্ন ঠাইত পোৱা গৈছিল কিন্তু আমাৰ এই লক্ষীপুৰ বা জলচৰৰ কৃষকসকল পিছ পৰি আছে তেওঁলোকে যদিও মানে চাই ইমান দূৰ কেনেকে আনে বা কি কৰে ভয় পায় যাৰ কাৰণে আমি লক্ষীপুৰত এনেকুৱা এটা শ্বৰুম দিছো যাতে তেনেকুৱা উৰিষ্যা বা গুজৰাট বা কলকাতাত তেনেকুৱা মেচিনাৰী বস্তু আমাৰ লক্ষীপুৰতে পায় আপোনালোকে বিভিন্ন সময়ত ইউটিউবত দেখিছিল যে পঞ্জাব হাৰিয়ানা বা উৰিষ্যা মধ্যপ্ৰদেশৰ কৃষকে কিন্তু তেওঁলোকে এনেকুৱা মেচিনেদি ধান কাটিছিল আৰু সেই মেচিনেদি আপোনাৰ লক্ষীপুৰ জলচৰত উপলব্ধ হৈছে আপোনালোকে এতিয়া নিজৰ হাতত মই কোনোদিন ভবা নাছিলো যে মেচিনটো মোৰ হাতত আহিব আজি মোৰ হাতত যদি কাইলৈ আপোনাৰ হাতত যাব আপোনালোকে চাইন মেচিনেৰে সৈতে যোগাযোগ কৰক অতি কম মূল্যত পাব এইটো
এইভাবে আমি মিনির রাইস মিল দেখিছো এইটো। এটা বস্তু আপোনাক দাদা আপুনি অকণমান কিয় হওক ইয়াতে মেচিন এটা কিন্তু ডালা তিনটা আছে কাৰণ কি এইটো 3-in-1 ৰাইচ মিল, মানে ইয়াতে এটা দুটা নহয় 4টা-5টা মান বিজনেছ কৰিব পাৰে। তাৰমানে এটা মেচিন কিনিলে তিন প্ৰকাৰৰ কাম হয়। হয়, এইটো মাল্টিপাৰ্পজ আৰু ইয়াতে মানে ধান খুন্দিব পাৰে, ইয়াতে আপুনি পিঠাগুৰি, হালধি, মছলা, মানে পিঠাগুৰি বা কিবা আটা চাটা বনাব পাৰে, আৰু হোমৱৰ্কত যিটো যে মানে এইটো যে আপুনি হালধি, মছলা, জলকীয়া এইবিলাক পাউডাৰ কৰিব পাৰে, আৰু ধান খুন্দিলে চাউল চাফা হৈ পেলাই ভুচি একেবাৰে পাউডাৰ হয়। এইটো কিহৰ কাৰণে দিছে? এইটো হালধি, মছলা, জলকীয়াৰ কাৰণে। জলকীয়াৰ কাৰণে। আচ্ছা, এই মেচিনটো কোনোবা লৈছে নেকি? হয়, ইয়ে দাদা লৈছে। আপুনি লৈছে? আপোনাৰ নাম? মীর হোসেন। আপনার ঘর? আচ্ছা, বকত ঘর আপনার। এই মেচিনটো যে আপুনি যে ইমান দিন আপুনি দিল্লী, মুম্বাই বা কলকাতা, গুজৰাটৰ পৰা আনিব লগা তেনেকুৱা এটা পৰিৱেশ আছিল, কিন্তু আজি আপুনি ঘৰৰ কাষতে এই মেচিনটো পাইছে। আচ্ছা, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। গতিকে এইটো মেচিন দি আপুনি ব্যৱসায় কৰি নিজে স্বাৱলম্বী হ'ব। নিশ্চয়। গতিকে চাইন মেচিনাৰী স্বত্বাধিকাৰী কি ক'ব, ৰাইজক কি ক'ব? নাই এই ভাল আছে আজি একটামান হ'ল তেতিয়া একবাৰ কৰিলে অসুবিধা নহয় দেখি থাকে আপোনালোকে দেখিবলৈ পাইছে যে এখেতে জলেশ্বৰ বা লক্ষীপুৰত হোৱা নাই, এখেত বকৰ ঘৰত অলপ ইফালে আহিব, বকৰ পৰা তেখেতে আহি মেচিনটো লৈছে। সপোন আছে স্বাৱলম্বী হোৱাৰ, কাৰণ 1 in 3 এটা মেচিনত 3 প্ৰকাৰৰ কাম হ'ব। ইয়াতে আপুনি ধান ভাঙাব পাৰিব, ইয়াতে গুড়ি পিঠা, ধান চাউল এইবিলাক গুড়ি কৰিব পাৰিব। তাৰপিছত আপোনাৰ যিবিলাক মছলা, আপোনাৰ জলকীয়া কওক বা বিভিন্ন ধৰণৰ মছলা আপোনালোকে ইয়াতে গুড়ি কৰিব পাৰিব। নিশ্চয় এই মেচিনটো আৰু এটা বস্তু মই দেখিছো ফেচবুক, ইউটিউবত কিছুমান মহিলা মানুহে এই মেচিন বিলাক চলায়। সেইটো মহিলা মানুহৰ কাৰণে মানে ঘৰতে ইউজ কৰাৰ কাৰণে, আৰু এইটো ঘৰৰ লাইনত যিহেতু মানে 3 ফেজ কানেকশ্যন নালাগে, সম্পূৰ্ণ সিংগেল ফেজ, যিহেতু ঘৰতে লাইট ফেন বা চলি আছে তেনেকুৱা কাৰেণ্টত চলিব, গতিকে এইটো মহিলা মানুহে চলাব পাৰিব। নিশ্চয়কৈ আজিৰ যুগ যিহেতু কম্পিটিশ্যনৰ যুগ, এই যুগত যদি পুৰুষ মহিলা সমানভাৱে আপুনি ইনকাম নকৰে বা কাম নকৰে, তেতিয়াহ'লে কিন্তু আপুনি আগুৱাই যোৱাটো যথেষ্ট জটিল হ'ব। গতিকে এই মেচিনটো মহিলাসকলে চলাব পাৰে। মামা আৰু এটা কথা, বহুত মানুহে আমাক মানে কমেন্ট কৰিছে বা বিভিন্ন জিলাৰ পৰা, গতিকে তেওঁলোকে আপোনালোকৰ সৈতে কেনেকে যোগাযোগ কৰিব? আমাৰ মানে ডেলিভাৰী চিষ্টেম আছে, মানে কেছ অন ডেলিভাৰী। ফাৰ্ষ্ট টাইমত আমি প্ৰথমত 5,000 টকা এটা এডভান্স লওঁ, আৰু বাকী টকা হোম ডেলিভাৰী হোৱাৰ পিছত প্ৰথমত 5,000 টকা এডভান্স দিব, আমাৰ লগত যোগাযোগ কৰিব আৰু এড্ৰেছটো দিব। আমি ডাইৰেক্ট একবাৰ হোম ডেলিভাৰী দিয়াৰ চিষ্টেম আছে, মানে কৰিয়াৰৰ মাধ্যমত ঘৰলৈকে ডেলিভাৰী দিম। যিকোনো ধৰণৰ মেচিন লাগে আপুনি যোগাযোগ কৰিব পাৰে, আৰু অসম নহয়, অকল অসমেই নহয়, অসমৰ বাহিৰে মানে অল ইণ্ডিয়াৰ মাজত আমি ডেলিভাৰীটো কৰোঁ। আৰু ইয়াতে আমাৰ এইটো মেচিন মানে এইটো চাপ কাটাৰ, মানে যিসকলে গৰুৰ ফাৰ্ম বা ছাগলী ফাৰ্ম কৰিছে তেওঁলোকে কিন্তু এইটো এটা মেচিন লৈ পেলাই কাম ষ্টাৰ্ট কৰিব পাৰে। মানে ইয়াতে ঘাঁহ বা খেৰ কিবা যদি কাটি দিয়ে, গৰুৱে মানে সোনকালে মানে বেছিকে খায় আৰু। হয় হয়, এটা কাটে ভাল মানে। আৰু এনেকা আগতে আছিল যে মানে কিবা ঘাঁহ বা বস্তু মানে ঠেলি দিয়া মানে লাগিছিল, কিন্তু বৰ্তমান এনেকুৱা এটা চিষ্টেম ওলাইছে, এটা কনভেয়াৰ চিষ্টেম আছে, ইয়াতে ঘাঁহটো ৰাখিলে অট'মেটিকলি টানি লৈ যায় ভিতৰত। এইটো চাপ কাটাৰ। ইয়াৰ দাম আমি ৰাখছো আপোনাৰ 27,000 টকা। মাত্ৰ 27,000 টকা। 3 HP মটৰ এটা থাকব। 27,000 টকা তেনেকুৱা এটা ধুনীয়া মেচিন আপোনালোকে পাই যাব। গতিকে আৰু কি কি ধৰণৰ প্ৰডাক্ট আছে যিখিনি হয়তো আমি দেখাব পৰা নাই নাম? গতিকে আমাৰ এগ্ৰিকালচাৰ বিভাগৰ মানে কৃষকৰ লগত যিকোনো ধৰণৰ মেচিন আমাৰ ইয়াত এভেইলেবল পাব। আপোনালোকে যোগাযোগ কৰিব বা আমাৰ ইয়াত আহি ভিজিট কৰি পেলাই আপুনি ডাইৰেক্ট কথা পাতিব পাৰে, বা ফোনৰ যিটো আমাৰ ফোন নম্বৰ দিয়া থাকিব, আমাৰ চেল এক্সিকিউটিভ আছে, তাৰ লগত যোগাযোগ কৰি আপুনি মেচিন ল'ব পাৰিব। নিশ্চয়কৈ যিহেতু আধুনিক যুগ, অত্যাধুনিক যুগ, এই যুগত কৃষি কাৰ্যৰ জৰিয়তে বিভিন্ন ধৰণে স্বাৱলম্বী হ'ব লাগিব। গতিকে আপোনালোকে চাইন মেচিনাৰীৰ সৈতে সংযুক্ত থাকক, তেওঁলোকৰ ফোন নম্বৰ দিয়া আছে, আপুনি যিকোনো ঠাইৰ পৰা এটা কল কৰক আৰু আপোনাৰ ঘৰত এই বস্তুখিনি কিন্তু যাই পাব। তাৰ বাবে আপুনি মাত্ৰ 5,000 টকা এডভান্স দিব লাগিব। গতিকে আমাৰ স্ক্ৰীণত নম্বৰ দিয়া আছে, আপোনালোকে সেই স্ক্ৰীণত নম্বৰৰ জৰিয়তে চাইন মেচিনাৰীৰ সৈতে আপোনালোকে কথা পাতিব। ধন্যবাদ।